সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আজি হৈছে 13 মাৰ্চ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আজিলৈকে মই যিমান দিন ৰাজনীতিত আছোৱে এতিয়ালৈকে কিনি মই দেখা নাই যে অসমৰ ৰাজনীতিৰ কথা গৈ ঝাৰখণ্ডত আলোচনা হোৱা। এইটো এটা মই আনকালে নেদেখা নুশুনা মই এইখিনি কাম কৰা দেখা পাইছোঁ। আৰু দিল্লীত হ'লে বেলেগ কথা আছিলে। তো অসমৰ যি ৰাজনীতি কথা গৈ যদি ঝাৰখণ্ডত আলোচনা হ'বলগীয়া হয় তো এইটো এটা মই একেবাৰে নেদেখা নুশুনা এটা কথা হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰিছে কংগ্ৰেছক। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে তেনেদৰে সেইখিনি আগন্তুক 26 বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে তাতে সেইখিনি প্ৰস্তুতি চলাইছে। আৰু এইখিনি ক্ষেত্ৰক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মই আগে পিছে কেতিয়াও দেখা নাছিলোঁ, দিল্লীত হ'লে কথা অলপ বেলেগ আছিলে। নেক্সট খবৰ হৈছে আজি মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আজি গুৱাহাটীত উপস্থিত হয় আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। অসমত উপস্থিত হৈছে হয়। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ল অসমত উপস্থিত হৈ দুদিনীয়া কাৰ্যসূচীৰে কেইবাটাও অংশগ্ৰহণ কৰিব কাৰ্যসূচীত। নেক্সট খবৰ হৈছে লাখ কৃষকে লাভ কৰিলে আজি প্ৰধানমন্ত্ৰীৰ যি কৃষকৰ টকা। আপোনালোকৰ যদি এতিয়াও একাউণ্ট সেইখিনি আপোনালোকে চোৱা নাই, অতি সোনকালে আপোনালোকে চাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখিনি শুভাৰম্ভ কৰিলে কৃষকৰ 22 নম্বৰ কিস্তি টকা। নেক্সট খবৰ হৈছে প্ৰয়োজনতকৈ বেছি LPGৰ মজুত ৰাখিব নোৱাৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাই দিছে, যিহেতু এতিয়া LPG অৰ্থাৎ গেছক লৈ ইন্ধনক লৈ এনেদৰে এতিয়া খবৰসমূহ আহি আছে যে নাটনি হৈছে, কিবা হৈছে, কি নহৈছে। বাৰু এইখিনি ক্ষেত্ৰত এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ এটা খবৰ এইখিনি ক্ষেত্ৰত তেওঁ কৈছে যে প্ৰয়োজনতকৈ বহুত বেছি কোনোবাই ক্ৰয় কৰিব নোৱাৰিব, তেনেদৰে মজুত ৰাখিব নোৱাৰিব। এইখিনি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এইখিনি তেওঁ ঘোষণা কৰি দিছে। নেক্সট খবৰ হৈছে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান হৈ যায়। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত সেইখিনি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত। আপোনালোকে ইতিমধ্যে হয়তো আপোনালোকে বাতৰিবিলাক চাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব। এইখিনি ক্ষেত্ৰত সকলোৱে ভাবি আছে, জনাইছে, যি তেওঁলোকৰ সেইখিনি আন্দোলন কৰিছে জুবিন গাৰ্গৰ হয়। এতিয়া জুবিন গাৰ্গৰ যি হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব বুলি সকলোৱে সেইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে চাহ শ্ৰমিকক মাটি পট্টা দিয়া হ'ব। তো আজি চাহ শ্ৰমিকক মাটি পট্টা দিয়া হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, পট্টা দিয়া হ'ব চাহ শ্ৰমিকসকল তাত উপস্থিত হৈছেগৈ গুৱাহাটীত গৈ। বহুতে এটা বেছি তেওঁলোকৰ বাবে ভাল খবৰ হ'ব, চাহ শ্ৰমিকসকলে মাটি পট্টা পাব। নেক্সট খবৰ হৈছে আজি নতুন দিল্লীত অনুষ্ঠিত হ'ল কংগ্ৰেছ নিৰ্বাচনী সমিতিৰ বৈঠক। আজি দেখা গ'ল কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ বৈঠক আৰু উপস্থিত থাকে সেইখিনি গৌৰৱ গগৈ ডাঙৰীয়া। আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে সেই আগন্তুক 26 নিৰ্বাচনৰ তেওঁলোকে কুচকাৱাজ অৰ্থাৎ নিৰ্বাচনৰ প্ৰচাৰ কেনেদৰে কি আগন্তুক সময়ত কেনেদৰে আগবাঢ়িব পাৰি এইখিনি সন্দৰ্ভতে তেওঁলোকে নিৰ্বাচনী সমিতিৰ সৈতে সেইখিনি বৈঠকত মিলিত হয়। অখিল গগৈ ডাঙৰীয়াই মন্তব্য আগবাঢ়িছে যে গৌৰৱ লুইনক শুভেচ্ছা জনালোঁ। এতিয়া আগন্তুক 26 নিৰ্বাচন যিহেতু যিমানে ওচৰ চাপিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া লুইনজ্যোতি গগৈ ডাঙৰীয়াই যি তেনেদৰে তেওঁলোকে আগন্তুক 26 নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে বা তেনেদৰে যি তেওঁলোকৰ সেইখিনি মিত্ৰতা প্ৰসংগত আগবাঢ়ি গ'ল, ইয়াক লৈ অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি এইখিনি ক্ষেত্ৰত শুভেচ্ছা জনালোঁ, তেওঁলোক আগবাঢ়ি যাওক। আৰু সেয়াই শুভেচ্ছা থাকিল, মই আৰু বিশেষ মোৰ ক'বলগীয়া একো নাই। নেক্সট খবৰ হৈছে কাইলৈ প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এই ক্ষেত্ৰত মন্তব্য ৰাখিছে গৌৰৱ গগৈ ডাঙৰীয়াই। হয়, আগন্তুক 26 নিৰ্বাচন যিমানে ওচৰ চাপিলেই আৰু এইখিনি ওচৰ চপাৰ সময়ত এতিয়া এইখিনি তেওঁ মন্তব্য কৰিছে যে কাইলৈ প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন তালিকা প্ৰকাশ পাব। আৰু আগন্তুক 26 নিৰ্বাচনৰ বাবে বহুত এটা বেছি দিন নাই, তো প্ৰাকখনত এতিয়া তেওঁলোকে সেইখিনি দ্বিতীয়খন তালিকা প্ৰকাশ পাব। নেক্সট খবৰ হৈছে ছিংগাপুৰৰ কৰোনা আদালতত চূড়ান্ত ৰায়দান স্থগিত কৰিলে। জুবিন গাৰ্গৰ যি মৃত্যুৰ যি ৰহস্য সেইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি চূড়ান্ত ৰায়দান আজি দিয়া কথা আছিলে। আজি দেখা গ'ল ছিংগাপুৰৰ কৰোনা আদালতত চূড়ান্ত ৰায়দান সেইখিনি স্থগিত কৰা। নেক্সট খবৰ হৈছে ডিব্ৰুগড়ত অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ কৰিছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু বিভিন্ন ধৰণৰ যি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হৈছে সেইখিনি ৰোধ কৰিবৰ বাবে বা ইত্যাদি যি তেওঁলোকে সেইখিনি দাবী কৰিছে আপোনালোকে ইতিমধ্যে গম পাইছে। হয়, আজি ডিব্ৰুগড়ত দেখা গ'ল অসমীয়া যুৱ মঞ্চ আৰু মহিলাৰ মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ।
নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি টকা নোপোৱা লৈ পিনি তেওঁলোকে সেইখিনি খুব প্ৰকাশ কৰিছে মহিলাসকলে আমাৰ ৰেচন কাৰ্ড থকাৰ পাছতো আমি কি হৈছে আমি এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে অৰুণোদয় আঁচনি আমি প্ৰথমৰ পৰা পাই আছিলোঁ আৰু বহুতো মহিলা কৈছে আমি দ্বিতীয় পৰ্যায়ৰ পৰা পাই আছিলোঁ কিন্তু আমাৰ এই যি এতিয়া অৰুণোদয় আঁচনি 9,000 টকাকৈ দিলে আমি কিন্তু নাপালোঁ আমাৰ ৰেচন কাৰ্ড আছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে প্ৰত্যেকগৰাকী আমাতকৈ ৰেচন কাৰ্ড যাৰ আছে সকলোৱে ৰেচন কাৰ্ড থকাসকলে অৰুণোদয় পাব কিন্তু আমি নাপালোঁ ইয়াক লৈ তেওঁলোকে খুব প্ৰকাশ কৰিছে আৰু দাবী জনাইছে যে আমাক সোনকালে এই অৰুণোদয় আঁচনি দিব লাগে বুলি নেক্সট খবৰ হৈছে কংগ্ৰেছে কৰা পাপৰ শাস্তি দিয়ক এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচীৰে যিহেতু অসমলৈ আহিছে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছক কটাক্ষ কৰি কৈছে যে কংগ্ৰেছে যি কৰা পাপৰ শাস্তি এবাৰ বিধানসভা নিৰ্বাচনত দিয়ক অৰ্থাৎ আগন্তুক 26 নিৰ্বাচন যিমানে ওচৰ চাপিছে এতিয়া নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিজেপিক এবাৰ জয় কৰক আৰু উন্নত দিশলৈ অসমখন লৈ যাওক আৰু মুঠৰ ওপৰত কংগ্ৰেছে যি এইখিনি পাপ কৰিছিলে তাৰ শাস্তি দিয়ক বুলি অৰ্থাৎ কংগ্ৰেছক পৰাস্ত কৰাৰ কথা কৈছে নেক্সট খবৰ হৈছে ছাৰ আপুনি বহুত দিলদাৰ মানুহ তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্বোধন কৰি এইখিনি মন্তব্য আগবঢ়াই হাগ্ৰামৰ মহিলাই কয় যে আপুনি বহুত বেছি দিলদাৰ মানুহ আমি আমাক বাবে কিবা কৰি বড়োলেণ্ডৰ বাবে এটা কিবা এটা নিশ্চয় দি যাব বুলি হাগ্ৰামৰ মহিলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেনেদৰে মঞ্চতে সেইখিনি ভাষণৰ মুহূৰ্তত তেনেদৰে সেইখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্বোধন কৰি কয় যে ছাৰ আপুনি বহুত বেছি দিলদাৰ মানুহ সকলোৱে আপোনাক বহুত বেছি ভাল পায় আমিও বহুত বেছি ভাল পাওঁ কিবা কৰি এবাৰ বড়োলেণ্ডৰ বাবে কিবা এটা নহয় কিবা এটা দি যাব বুলি এইখিনি হাগ্ৰামৰ মহিলাই মন্তব্য কৰে নেক্সট খবৰ হৈছে কোকৰাঝাৰত ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ শিলান্যাস ভূমি পূজন প্ৰধানমন্ত্ৰী ডাঙৰীয়া হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেহেতু কোকৰাঝাৰত উপস্থিত থাকি ভাৰ্চুৱেলি কেইবাটাও প্ৰকল্পৰ শিলান্যাস ভূমি পূজন সেইখিনি কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেক্সট খবৰ হৈছে মিত্ৰতাক লৈ মিত্ৰতাৰ ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই আকৌ এটা এইখিনি তেওঁ এটা প্ৰকাশ কৰি কৈছে যে মিত্ৰতা ভগা নাই মিত্ৰতা বিৰতিহে লৈছোঁ আৰু আমি মিত্ৰতা হ'বলৈ হ'লে কোনোবাই এৰাধাৰ মাজেৰে কোনোবাই এখোজ পিছলৈ কোনোবাই এখোজ আগলৈ এনেদৰে যাব লাগিব এইখিনি ক্ষেত্ৰত মন্তব্য কৰি কৈছে যে মিত্ৰতা আমি ভগা নাই বিৰতিহে লৈছোঁ বুলি যি প্ৰশ্ন উত্থাপন হৈছিলে সেইখিনি সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি এইখিনি এতিয়া বিৰতিহে লৈছোঁ নেক্সট খবৰ হৈছে কংগ্ৰেছৰ যোগদানৰ পাছত প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত কি কৰিছে সেৱা কৰি প্ৰৱেশ জয়ন্ত খাউণ্ডৰ তো হয় আজি দেখা গ'ল যে কংগ্ৰেছৰ যোগদানৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজীৱ ভৱনত সেৱা কৰি প্ৰৱেশ জয়ন্ত খাউণ্ডক নেক্সট খবৰ হৈছে বিপুৰীয়াত 5টা স্থানত 2,000ৰো অধিক লোকে যোগদান কৰে বিজেপিত আজি দেখা গ'ল যে বিপুৰীয়াত 5টা স্থানত 2,000ৰো অধিক লোকে যোগদান কৰে বিজেপিত আগন্তুক 26 নিৰ্বাচনে যিমানে ওচৰৰ দিন চাপিছে সিমানে আমি যদি চাওঁ তেনেহ'লে প্ৰত্যেকটো দলতে নিজৰ সাংগঠনিক ভেটি সবল কৰিব বাবে তেওঁলোকে নিজৰ কুচকাৱাজ চলাই আছে আৰু এই কুচকাৱাজ চলোৱাৰ মাজতে ইটো দলে আনটো দলৰ যোগদান আনটো দলৰ পৰা কিছুমান হৈ যোৱা আনটো দলৰ যোগদান এনেকুৱা ধৰণৰ চলি আছে আৰু আজি দেখা গৈছে যে বিজেপিত 5টা স্থানত 2,000ৰো অধিক লোকে যোগদান কৰে বিজেপিত নেক্সট খবৰ হৈছে কৃষকৰ টকা যদি আপোনালোকে পোৱা নাই বা যদি আপোনালোকৰ সোমোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে নিজৰ ইলিজিবিলিটি ষ্টেটাছটো চেক কৰি চাওক KYC আপোনালোকৰ কি হৈ আছে লেণ্ড চিডিংটো কি হৈ আছে আপোনালোকৰ কৃষক পঞ্জীয়নটো সকলোখিনি হৈ আছে নে আপোনালোকে সেইখিনি মন কৰক যদি আপোনালোকে এইখিনি কৰি নলয় তেনেহ'লে কৃষকৰ আপোনালোকে টকা পোৱাত অসুবিধা হ'ব আপোনালোকৰ এইখিনি পেণ্ডিং হৈ ৰ'ব অতি সোনকালে আপোনালোকে এইখিনি কাম কৰি লওক KYC লেণ্ড চিডিং আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ কৃষক পঞ্জীয়ন তেতিয়া আপোনালোকে এই 22 নম্বৰ কিস্তি পাবলৈ সক্ষম হ'ব আজি 13 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই